চাওক যিবিলাক বিজেপি এজেণ্ট কংগ্ৰেছত এতিয়াও সোমাই আছে 2-3টা ওলাই গ'ল আৰু কোনোবা সোমাই থাকিলে সোনকালে ওলাই যাব লাগে কংগ্ৰেছ আৱৰ্জনা মুক্ত হ'ব লাগে এজেণ্ট মুক্ত হ'ব লাগে শৰ্মানে ৰাহুল গান্ধীক সৰু ল'ৰা বুলি কৈছে তেওঁ দেখোন কেইদিনমান আগত তেওঁ কংগ্ৰেছৰ টিকটৰ কাৰণে বলিয়া হৈ গৈছিল ৰাহুল গান্ধীয়ে সাক্ষাতৰ কাৰণে বলিয়া হৈ গৈছিলে এতিয়া আঙুৰ টেঙা বুলি ক'লে কেনেকৈ হ'ব 21 চনত কংগ্ৰেছৰ টিকটৰ কাৰণে দেখোন তেওঁ বলিয়া হৈ গৈছিলে এতিয়া তেওঁ কংগ্ৰেছে খেদি দিলে কাৰণে এতিয়া কংগ্ৰেছৰ নেতাজনকে আঙুৰ টেঙা বুলি ক'ব ধৰিছে স্যাৰ আপুনি যদি টিকট নাপায় আপুনি বিজেপিত যাব পাৰে নেকি চিন্তা কৰিব নেকি টিকট পোৱা নোপোৱাৰ পাৰ্টিয়ে মোক 4বাৰ টিকট দিছে আৰু আব্দুল খালেকে কেতিয়াও টিকট কেন্দ্ৰিক কাৰণত দল ত্যাগ নকৰে এইটো মই কৈ দিছোঁ আপোনালোকক স্যাৰ যদি বিজেপি আব্দুল খালেকে টিকট কেন্দ্ৰিক কাৰণত কেতিয়াও দল নেৰে আপুনি বিজেপিত যাব পাৰে নেকি স্যাৰ যদি বিজেপিত মই সুস্থ থকালৈকে যোৱাৰ কথা নাই কিয় নাযায় স্যাৰ কাৰণ বিজেপিয়ে দেশখন ভাগ কৰিব খোজে বিজেপিয়ে সমাজ ভাগ কৰিব খোজে গতিকে বিজেপি দলত যোৱাৰ প্ৰশ্নই নুঠে তথাপি প্ৰথম লিষ্টতে আপোনাৰ নামটো বাদ পৰিল আপোনালোকে যিটো কৈছে সেইটো কল্পিত তালিকা এখন পাৰ্টিৰ চূড়ান্ত তালিকা নহয় মোৰ নাম বাদ পৰা নপৰা সেইবোৰ পিছৰ কথা হ'ব যিটো আমাৰ AICCৰ পেডত আহিব ফাইনাল তালিকা যিখন আহিব আমাৰ মোৰ নাম আহিব বুলি কোৱা নাই দেই মই যিখন AICC সিল থকা কেসি বেনুগোপালৰ ধাৰা স্বাক্ষৰ কৰা তালিকা আহিব সেইখনহে কংগ্ৰেছৰ চূড়ান্ত তালিকা টিভিৰ তালিকাখন কেতিয়াও চূড়ান্ত তালিকা নহয় মুখ্যমন্ত্ৰীয়ে কৈছে ৰাহুল গান্ধী যিফালে যায় সেইফালে কংগ্ৰেছ ভগনীয়া হয় মুখ্যমন্ত্ৰী নিজে দেখোন ৰাহুল গান্ধীৰ কাৰণে ত্ৰস্ত হৈ গৈছে ভয়ত বিতত হৈ গৈছে যাৰ কাৰণে আমাৰ প্ৰদেশৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰিছে ৰাহুল গান্ধী ডাবল বডি বুলি কৈছে গতিকে মুখ্যমন্ত্ৰীয়ে শয়নে সপনে ৰাহুল গান্ধীৰ ভোট দেখি থাকে আৰু সেইকাৰণে তেখেতে এই জাতীয় কথা কৈ আছে চিফ মিনিষ্টাৰে কৈছে 11খন 12খন আসন তেওঁলোকে দখল কৰিব তাৰ বিপৰীতে কংগ্ৰেছ কিমান পাব চাওক এইবিলাকতো কল্পিত কথা কৈ থাকিব পাৰি সকলো দলেই ক'ব পাৰে যে কিমান আসন পাব কিমান নাপাব কিন্তু মই এটাই কথা কওঁ যে অসমত বিজেপিতকৈ আমি বেছি আসন পাম যেহেতু ইতিমধ্যে কংগ্ৰেছৰ পৰা কেইবাজন প্ৰাৰ্থী ইতিমধ্যে বিজেপিলৈ গৈছে ক্ষতিটো কেনেকুৱা হ'ব কংগ্ৰেছৰ ক্ষতি হ'ব বুলি ভাবে নেকি চাওক দলটো সকলো দলত মানুহ গ'লে দলৰ অকণমান হ'লেও ক্ষতি হয় কিন্তু এজেণ্টবিলাক সোমাই থকাতকৈ আৱৰ্জনা সোমাই থকাতকৈ দলটো আৱৰ্জনা মুক্ত হোৱা উচিত এজেণ্ট মুক্ত হোৱা উচিত এতিয়াও দলত যিবিলাক এজেণ্ট আছে ওলাই যাব লাগে ইণ্ডিয়া এলায়েন্স ভাঙি যোৱাৰ ফলত কিবা বেয়া লাগিছে ইণ্ডিয়া এলায়েন্স নাভাঙে নীতিশ কুমাৰৰ দৰে সুবিধাবাদী গ'ল কাৰণে এলায়েন্স ভাঙি যাব তেনেকুৱা কোনো কথা নাই স্যাৰ ইণ্ডিয়া গোটত কিছু ভাগ বটোৱাৰা লৈ কিছু খেলি মেলিও লাগিছে নহয় এটা দলতেই হয় এলায়েন্সততো হ'বই হাৰ্ড বাৰ্গেনিং হ'ব এইবোৰ কি ডাঙৰ কথা কিন্তু ইণ্ডিয়া এলায়েন্স মজবুত হ'ব শক্তিশালী হ'ব আপোনাৰ নামটো কেতিয়া সাঙুৰ খাব ছাৰ মই আকৌ কৈছোঁ AICC যেতিয়া কেসি বেনুগোপালৰ স্বাক্ষৰযুক্ত তালিকা কংগ্ৰেছ প্ৰেচিডেণ্টে এপ্ৰুভ কৰা তালিকা ওলাব সেইখনহে আমাৰ চূড়ান্ত তালিকা কেতিয়া মানে ওলাব সেইটো সময় আছে অন্ততঃ এই মাহতটো নোলায় জানুৱাৰী মাহত নোলায় সাংসদ পদত কৈছে ন্যায়যাত্ৰাত ধুবুৰীত কোনো ধৰণৰ প্ৰভাৱ পৰে ৰাহুল গান্ধী যোৱাৰ লগে লগে ন্যায়যাত্ৰা ধুবুৰীৰ পৰা বদৰুদ্দিন ডাঙৰীয়াই বহুত কথাই ক'ব পাৰে তেখেতটো মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে চলে তেখেতে গৰীব মানুহক বিদ্ৰুপ কৰে দুখীয়া মানুহক বিদ্ৰুপ কৰে সেই সকলোবিলাক প্ৰশ্নৰ উত্তৰ আগন্তুক নিৰ্বাচনত তেখেতে পাব স্যাৰ নামটো নেদেখি আপোনাৰ কেনে অনুভৱ হৈছে এই মই আকৌ কৈছোঁ নাম আমাৰ যিখন AICC চূড়ান্ত তালিকা আহিব সেইখনহে আচল তালিকা তাৰপিছত মোক সুধিব নহয় এইবিলাক টিভিৰ কল্পিত তালিকাত মই কোনো প্ৰতিক্ৰিয়া নিদিওঁ তথাপি বেয়া লাগিছে নে নাই ছাৰ নহয় আপোনাৰ শুনক কিছুমান প্ৰশ্নক মই বাৰে বাৰে সুধি নাথাকিম মই কৈছোঁ যেতিয়া AICC তালিকাখন আহিব AICC সিল আৰু ছিগনেচাৰ থকা তালিকা তাৰপিছত মোক প্ৰতিক্ৰিয়া সুধিব এইখন ফাইনেল নহয় এইখন তালিকাৰ কোনো বেছ নাই স্যাৰ ধুবুৰীত যিহেতু বদৰুদ্দিন আজমলৰ বিপৰীতে আপোনাৰ ৰকিবুল হুছেইনক দিছে যুঁজটো কেনেকুৱা হ'ব ক'ত দিলে কাক দিলে মই আকৌ কৈ আছোঁ AICCৰ স্বাক্ষৰ থকা তালিকাৰ পিছতহে মোৰ প্ৰতিক্ৰিয়া বিচাৰিব টিভিৰ তালিকাৰ ওপৰত মোৰ কোনো প্ৰতিক্ৰিয়া নাই যি ভাৰত জোড়ো ন্যায় যাত্ৰা সেই যাত্ৰাই প্ৰভাৱ পেলোৱা কাৰণেই বিজেপিয়ে ভয়ত বিতত হোৱা কাৰণেই ইণ্ডিয়া এলায়েন্সৰ পৰা নীতিশ কুমাৰক হাইজেক কৰি লৈ গৈছে আনটো কোনো কাৰণ নাছিলে অমিত শাহে বৰ স্পষ্টকৈ কৈছিলে যে নীতিশ কুমাৰৰ কাৰণে সকলো দুৱাৰ বন্ধ সেই সকলো বন্ধ দুৱাৰ খুলি কিয় দিলে কাৰণ ইণ্ডিয়া এলায়েন্সৰ প্ৰচুৰ সম্ভাৱনা
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই বিজেপিৰ ভেটি কপাই তুলিছে, যাৰ কাৰণে অমিত শ্বাহে বন্ধ কৰা দুৱাৰখন আকৌ নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰৰ কাৰণে খুলি দিলে। কংগ্ৰেছৰ যি চূড়ান্ত তালিকাত আপোনাৰ নাম নাই, ইতিমধ্যে সম্ভাব্য তালিকাত আপোনাৰ নাম নাই। সম্ভাব্য তালিকাটো বেলেগ কথা আৰু চূড়ান্ত তালিকা বেলেগ কথা। এইবোৰ সম্ভাব্য তালিকাৰ কোনো ভিত্তি নাই, কাৰণ আমাৰ অহাকালি প্ৰদেশ নিৰ্বাচন সমিতিৰ বৈঠক আছে, তাৰপিছত স্ক্ৰিনিং কমিটিৰ বৈঠক আছে, আৰু ফাইনেলি যিটো চেণ্ট্ৰেল ইলেকশ্যন কমিটি তেওঁলোকে ঠিক কৰিব কোন ক'ত প্ৰাৰ্থী হ'ব। বাতৰি কাকত বা টিভিৰ তালিকাৰ ওপৰত কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী চূড়ান্ত নহয়। তথাপি আপোনাৰ নামটো কি কাৰণত বাদ পৰা বুলি আপুনি মই বাদ পৰা নপৰা মই নিজেও কেতিয়াও কোৱা নাই যে আমুক সমষ্টিত নিৰ্বাচন খেলিম। গতিকে বাদ পৰা নপৰা সেইবোৰ বেলেগ কথা, কিন্তু টিভি বা বাতৰি কাকতে কেণ্ডিডেট ফাইনেল কৰিব নোৱাৰে, দলেহে কেণ্ডিডেট ফাইনেল কৰিব। কৈ আছে আপোনাৰ নামটো হেনো ৱেইটিং লিষ্টত আছে, ছাৰ কি ক'ব? মই সেইবিলাক কথাত একো মন্তব্য নিদিওঁ, কাৰণ মই কোনো সমষ্টি স্পেচিফিক কৰি টিকট বিচৰা নাই, কিন্তু আমাৰ দলৰ প্ৰাৰ্থী তালিকা এতিয়াও চূড়ান্ত হোৱা নাই, মই সেইটো কথা ক'ব পাৰোঁ। আজি জ্যোতি গগৈ আৰু অংকিতা দত্ত বিজেপিত যোগদান কৰিছে, এই সম্পৰ্কে আপুনি